যোৰহাটৰ বঙালপুখুৰী পূজা মন্দিৰ সমিতিৰ উদ্যোগত স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত। যোৰহাটৰ ঐতিহ্যমণ্ডিত পূজা মন্দিৰ হিচাপে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে বঙালপুখুৰী পূজা মন্দিৰ। ইতিমধ্যে শতায়ুপৰকা মহিমামণ্ডিত হৈছে এই পূজা মন্দিৰভাগ। এই উপলক্ষে মন্দিৰ সমিতিৰ উদ্যোগত শতবৰ্ষ উপলক্ষে গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী। ইয়াৰ অংশ হিচাপে দেওবাৰে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। আমাৰ বঙালপুখুৰী পূজা মন্দিৰৰ দুৰ্গা পূজা ভাগি এইবাৰ 100 বছৰ সম্পূৰ্ণ হ'ব আৰু এই শতবৰ্ষৰ সম্পূৰ্তিৰ উপলক্ষে আমি 2024 আৰু 25 বৰ্ষটোত বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ আৰু সেই কাৰ্যসূচীৰ অনুক্ৰমে আজি এটা বিশেষ জনহিতকৰ আমি লৈছিলোঁ অনুষ্ঠান। সেইটো হৈছে স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ আৰু স্বাস্থ্য সেৱা শিবিৰ। এই স্বাস্থ্য সেৱা শিবিৰটি আমি কৰিবলৈ যাওঁতে অকল পূজা মন্দিৰে নহয়, আমি বৃদ্ধ মহিলা কিছু অনাথ আশ্ৰমৰ বৃদ্ধ মহিলা কিছু আমি স্বাস্থ্য সেৱা দিবৰ কাৰণে তেখেতলোকক আমি সাৰথী বৃদ্ধাশ্ৰমত আমি যোগাযোগ কৰিছিলোঁ আৰু তাতো প্ৰায় 20-25 গৰাকী আমাৰ বৃদ্ধাশ্ৰমৰ আইতাই স্বাস্থ্য সেৱাত যোগদান কৰিছে আৰু তাৰ পিছতে সেইটো সম্পন্ন হোৱাৰ পিছত আমি পূজা মন্দিৰৰ বৃহত্তৰ বঙালপুখুৰী অঞ্চলত আমাৰ ৰাইজক আমি স্বাস্থ্য সেৱা বিনামূলীয়া স্বাস্থ্য সেৱা আমি প্ৰতিদান কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। এতিয়া ইতিমধ্যে আমাৰ 4জন ডক্টৰ দেৱজিৎ গগৈ যোৰহাটৰ ইউৰলজিষ্ট, ডক্টৰ সঞ্জীৱ বৰুৱা মিছনৰ জানে মেডিচাইনৰ ডক্টৰ আৰু শেখৰ জ্যোতি ভূঞা তেখেত অৰ্থপেডিক্সৰ আৰু ডক্টৰ ধীৰেন বৰপূজাৰী, এই 4জন ডাক্তৰক লৈ আমি স্বাস্থ্য শিবিৰটো আমি ইয়াত অনুষ্ঠিত কৰাইছোঁ। ইতিমধ্যে আমাৰ সাৰথী বৃদ্ধাশ্ৰমৰ এই অনুষ্ঠানটি শেষ হৈছে আৰু ইয়াত বঙালপুখুৰীত আমাৰ ইতিমধ্যে ইয়াত যিসকল আহিছে ৰোগী তেখেতলোকক স্বাস্থ্য সেৱা আগবঢ়াই আছে আৰু ইয়াৰ লগতে আমি যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ লগত যোগাযোগ কৰিছিলোঁ। আমাৰ এই স্বাস্থ্য শিবিৰত সেৱা আগবঢ়াই নহয়, তেখেতলোকক ঔষধ আমি দিবৰ কাৰণেও বিনামূলীয়া ঔষধ বিতৰণ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছিলোঁ। ইয়াতে পোনপ্ৰথমতে আমাৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ যোৰহাটৰ অফিচত আমি শলাগ ল'ব লাগিব। তেখেতলোকে আমাক বহু দৰৱ দি সহায় কৰিছে আৰু তাৰপিছতে আমাৰ কনজিউমাৰ যিটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফৰাম অফ যোৰহাট আছে, তেখেতলোকে আমাক কালি যথেষ্টখিনি দৰৱ দিছে। তাৰপিছতে ৰাজধানী মেডিকেল আৰু BP মেডিকেল বঙালপুখুৰীয়ে আমাক বহুতখিনি দৰৱ দি এই স্বাস্থ্যসেৱা অনুষ্ঠানটি সুসম্পন্নভাৱে পৰিচালিত কৰাত যথেষ্ট সহায় কৰিলে। ইয়াৰ পিছতে আমাৰ এগৰাকী আমাৰ এই চুগাৰ টেষ্ট কৰিবৰ কাৰণে তেখেতে নিজে আগবাঢ়ি আহিছে, চম হুছেইন, তেখেতক আমি এই মঞ্চৰ যোগেদি ধন্যবাদ জনাইছোঁ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।